সো বন্ধুসকল আপোনালোকে যদি নিজৰ ঘৰত বহি পেলাই নিজৰ স্মাৰ্টফোনটো ইউজ কৰি পেলাই অনলাইন ইনকাম কৰিম বুলি ভাবিছে আপোনালোকে একদম প্ৰপাৰ ভিডিঅ'ত আহিছে কাৰণ এই ভিডিঅ'ত মই আপোনালোকৰ কাৰণে এনেকুৱা এটা আৰ্নিং এপ্লিকেশ্যন লৈ আহিছোঁ এই আৰ্নিং এপ্লিকেশ্যনটোৰ পৰা আপোনালোকে নিজৰ ঘৰত বহিয়েই মান্থলি আপ টু 25,000 লৈকে আপোনালোকে ইনকাম কৰিব পাৰিব যদি আপুনি এজন ষ্টুডেণ্ট হয় তেতিয়াহ'লে এই এপ্লিকেশ্যনটো আপোনাৰ কাৰণে বহুত বেছি ভাল হ'ব যদি আপুনি এজন হাউচ ৱাইফ হয় তথাপি এই এপ্লিকেশ্যনটো আপোনাৰ কাৰণে ভাল হ'ব যদি আপুনি এজন ৰিটায়াৰ্ড পাৰ্চনো হয় তথাপি এই এপ্লিকেশ্যনটো আপোনাৰ কাৰণে বহুত এটা বেষ্ট এপ্লিকেশ্যন হ'বলৈ গৈ আছে এই এপ্লিকেশ্যনটোৰ পৰা আপোনালোকে নিজৰ ঘৰত বহি নিজৰ স্মাৰ্টফোনৰ ইউজ কৰি পেলাই আপোনালোকে পাৰ মান্থ আপ টু 25,000 ৰুপিজ লৈকে ইনকাম কৰিব পাৰিব মই পাৰ্সোনালি এই এপ্লিকেশ্যনটো ইউজ কৰি আছো আৰু এই এপ্লিকেশ্যনটোৰ পৰা মই পইচা ইনকাম কৰিছো ইনকাম কৰি পেলাই মই নিজৰ বেংকৰ একাউণ্টত মই ৰিসিভ কৰিছো দ্যাটস হোৱাই মই এই ভিডিঅ'টো আজি আপোনালোকৰ কাৰণে লৈ আহিছো যাতে আপোনালোকক কিছু পইচা এই এপ্লিকেশ্যনটোৰ পৰা ইনকাম কৰিব পাৰে এই এপ্লিকেশ্যনটোৰ পৰা আপোনালোকে যিমানখিনি পইচা ইনকাম কৰিব এই ইনকামৰ পইচাখিনি আপোনালোকে যেতিয়া নিজৰ বেংকৰ একাউণ্টত উইথড্ৰৱেল কৰিব উইথড্ৰৱেলৰ পইচাখিনি আপোনালোকৰ 2 ঘণ্টাৰ পৰা 3 ঘণ্টাৰ ভিতৰত কোম্পানী আপোনালোকৰ নিজৰ বেংকৰ একাউণ্টত ট্ৰান্সফাৰ কৰি দিব সো বন্ধুসকল কোনটো এপ্লিকেশ্যন হয় কেনেদৰে আপোনালোকে এপ্লিকেশ্যনৰ পৰা ইনকাম কৰিব পাৰিব কেনেকৈ এপ্লিকেশ্যনটো ইউজ কৰিব লাগে গোটেইখিনি ষ্টেপ বাই ষ্টেপ মই এই ভিডিঅ'টো আপোনালোকক দেখুৱাই দিবলৈ গৈছো সো ভিডিঅ'টো আপোনালোকে শেষলৈকে ওয়াচ কৰি থাকিব সো ফাৰ্স্ট অফ অল বন্ধুসকল মোৰ নাম আকাশ আৰু আপোনালোকক অনলাইন এডভাইজাৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো বন্ধুসকল মোৰ এই ইউটিউব চেনেলটোত মই আপোনালোকৰ কাৰণে সকলো সময়তে অনলাইন আৰ্নিঙৰ লগত জড়িত ভিডিঅ'সমূহ লৈ আহি থাকো যাতে আপোনালোকে নিজৰ ঘৰত বহি নিজৰ স্মাৰ্টফোনটো ইউজ কৰি পেলাই কিছু পইচা উপাৰ্জন কৰিব পাৰে সো আজি বন্ধুসকল যদি আপোনালোকে আজি ফাৰ্স্ট টাইম মোৰ চেনেলটোত ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব লগতে আপোনালোকে যদি মোৰ টেলিগ্ৰাম চেনেলটো এতিয়ালৈকে জয়েন হোৱা নাই তেতিয়াহ'লে ডেসক্ৰিপশ্যনত লিংকটো দিয়া আছে আপোনালোকে টেলিগ্ৰাম চেনেলটো জয়েন হৈ ল'ব কিয়নো বহুতো যিবিলাক ইমাৰ্জেন্সি অফাৰ আহি যায় বা কেম্পেইনছ আহি যায় সেইখিনি মই ভিডিঅ' বনাই দিবলৈ লগে লগে সম্ভৱ নহয় মই টেলিগ্ৰাম চেনেলতে সেন্ড কৰি দিও আৰু যাতে আপোনালোকে লগে লগে সেইসমূহ লাভ উঠাব পাৰে দ্যাটস হোৱাই আপোনালোকে টেলিগ্ৰাম চেনেলটো কিন্তু জয়েন হৈ থব ডেসক্ৰিপশ্যনত লিংকটো দিয়া আছে সো আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰো সো বন্ধুসকল যোনটো এপ্লিকেশ্যন হয় আৰ্নিং এপ্লিকেশ্যন এটো আপোনালোকে কতো বিচাৰি যাব নালাগে ডেসক্ৰিপশ্যনত মই লিংকটো দিছো আপোনালোকে ডেসক্ৰিপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকে ধৰণৰ এটা ইন্টাৰফেস আপোনালোকে চাবলৈ পাব অৰ্থাৎ আপোনালোকে প্লে ষ্টৰত আপোনালোকে ৰিডাইৰেক্ট হৈ যাব ইয়াৰ পৰা আপোনালোকে এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব লাগে এপ্লিকেশ্যনটোৰ নাম হৈছে আপোনালোকে স্ক্ৰিনত চাবলৈ পাইছে ট্ৰু বেলেন্স ইউপিআই এণ্ড পাৰ্সোনেল লোন সো মই ইয়াতে ডাউনলোড কৰি পেলাই থৈছো অলৰেডি এতিয়া মই কি কৰিম ওপেন কৰি লৈছো এপ্লিকেশ্যনটো ওপেন কৰাৰ লগে লগে আপোনালোকে এনেকে ইন্টাৰফেস চাবলৈ পাব আপোনালোকে গেট ষ্টাৰ্টেডত আপোনালোকে ক্লিক কৰি দিব লাগিব ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে কি কৰিব লাগে নিজৰ যোনটো মোবাইল নাম্বাৰ হয় নিজৰ মোবাইল নাম্বাৰটো দি পেলাই আপোনালোকে ইয়াতে সাইন আপ হৈ ল'ব লাগিব টাৰ্মছ এণ্ড কণ্ডিশ্যনটো এগ্ৰি কৰি পেলাই কন্টিনিউ কৰি দিব অৰ্থাৎ আপোনালোকে ইয়াতে এটা নিজৰ একাউণ্ট এটা ক্ৰিয়েট কৰি ল'ব লাগিব নিজৰ একাউণ্ট এটা ক্ৰিয়েট কৰি পেলাই আপোনালোকে ইয়াতে সো মই ইয়াতে মোৰ লগইনটো কৰি লৈছো সো ইয়াতে মই মোৰ যোনটো একাউণ্ট আছিলে মই যেহেতু মোক অলৰেডি একাউণ্টটো বনোৱা আছে সো মই ইয়াতে লগইনটো কৰি লৈছো আৰু আপোনালোকে যেহেতু এজন নিউ ইউজাৰ হ'ব তো আপোনালোকে ইয়াতে একাউণ্টটো ফাৰ্স্ট অফ অল আপোনালোকে বনাই ল'ব লাগিব নটিফিকেশ্যন পাৰমিশন ইয়াতে আপোনাক খুদিব তো ইয়াতে আপোনালোকে একসেপ্ট কৰি দিব এলাউ খিনি যিখিনি আছে এইখিনি কৰি দিব এগ্ৰি টু অল কৰি দিব লাগিব এগ্ৰি এণ্ড কন্টিনিউ while using the app যিখিনি আহিব আপোনালোকৰ এলাউ কৰিবলৈ এইখিনি কিন্তু আপোনালোকে এটা এলাউ কৰি দিব লাগিব এলাউ কৰি দিয়াৰ লগে লগে আপোনালোকে চাব পাৰে স্ক্ৰিনত আপোনালোকে এনেকৈ এখন ইন্টাৰফেস চাবলৈ পাব ওপৰত যিখিনি দিয়া আছে আপোনালোকে যেনেকৈ পেটিএম হওক গুগল পে হওক তাত আমি যেনেকৈ মোবাইল ৰিচাৰ্জ ডিটিএইচ ৰিচাৰ্জ গোটেইখিনি আমি গ্যাস সিলিন্ডাৰ বুকিং ইলেক্ট্ৰিসিটি বিল পেমেন্ট যিখিনি আমি কৰিব পাৰো এই গোটেইখিনি ফিচাৰ্স কিন্তু এই ট্ৰু বেলেন্স এপ্লিকেশ্যনটোত আপোনালোকে পাই যাব ইয়াৰ পৰা আপোনালোকে গোটেইখিনি কাম কৰিব পাৰিব কিন্তু সেকেন্ড অপচন যোনটো হয় এটো হৈছে ইয়াতে মেইনলি লোন সো মই আপোনালোকক আজি ভিডিঅ'টো বনাই আছো তাৰ মেইন কাৰণ হৈছে লোনৰ ওপৰত মই কথা পাতি আছো ইয়াতে আপোনালোকে যদি ইয়াতে আৰ্নিং কৰিব লাগে তেতিয়াহলে আপোনালোকে কি কৰিব পাৰিব ইয়াতে মানুহক লোন এপ্লাই কৰাই দিব পাৰিব আৰু যিমান লোন আপোনালোকে ইয়াৰ পৰা এপ্লাই কৰাই দিব পাৰিব সকলো ডিসবাৰ্সেলৰ পৰা মানে যিমান কেটা লোন আপোনালোকৰ ফালৰ পৰা যাব গোটেই কেটা লোনৰ ওপৰত আপুনি কমিশন পাব কমিশনৰ দ্বাৰা আপোনালোকে এটা ইনকাম কৰিব পাৰিব সাক আজি ডেটত বহুতো মানুহ আছে তেওঁলোকৰ লোনৰ প্ৰয়োজন হৈ যায় বহুতো মানুহৰ হাত খালি হৈ আছে পইচাৰ কাৰণে কিবা এটা বিশেষ প্ৰবলেমত পৰি যায় বহুত মানুহ এনেকৈ হয় বা মোৰো তেনেকৈ মাজে মাজে হৈ যায় সো বহুত মানুহ এনেকৈ আছে যিসকলৰ 1000 টকাও কিছুমানৰ লোন লাগে 2000 টকাও লাগে 5000 টকাও লাগে 10000 টকাও লাগে কোনবা মানুহৰ 1 লাখ টকা লৈকো লোন এপ্লাই কৰিবলৈ মনে মনে ভাবি আছে সো তেনেকৈ মানুহবিলাকক আপোনালোকে এই এপ্লিকেশ্যনটোৰ পৰা লোন এপ্লাই কৰাই দিব লাগে তাৰ কাৰণে আপোনালোকে কি কৰিব পাৰে নিজৰ হোৱাটছএপত ষ্টেটাস মাৰি দিব পাৰে যে কোনবা যদি লোন লাগে মোক কন্টাক্ট কৰক তো যিসকল মানুহে আপোনালোকক কন্টাক্ট কৰিব সেই সকল মানুহক আপোনালোকে এই ট্ৰু বেলেন্স এপ্লিকেশ্যনৰ লিংক যোনটো আছে লিংকটো পঠিয়াই দিব লাগে লিংকটো আপোনালোকে ক'ত পাব কিমান আপোনালোকৰ ইনকাম হ'ব লোন এটা লৱাই দিব পাৰিলে গোটেইখিনি কথা আপোনালোকক বুজাই দি আছো সো আপোনালোকে ভিডিঅ'টো কিন্তু কন্টিনিউ থাকিব কোনো ধৰণৰ স্কিপ কৰি নাচাব নহলে কথাখিনি আপোনালোকে বুজি নাপাব আৰু আপোনালোকে আৰ্নিং কৰিব নোৱাৰিব সো ওপৰত আপোনালোকে চাবলৈ পাইছে স্ক্ৰিনত লেভেল আপ লোন দি আছে 1000 টকাৰ পৰা 5000 টকা আৰু কেশ লোন দি আছে 5000 টকাৰ পৰা 1 লাখ টকা
অৰ্থাৎ আপুনি যেতিয়া ফাৰ্ষ্ট এজন কাষ্টমাৰক আপুনি এইটো ৰেফাৰ কৰিব লগে লগে তেওঁ 1 লাখ টকা লোন এপ্লাই কৰিব নোৱাৰে যোনটো তেখেতে লেভেল আপ লোনটো এপ্লাই কৰিব লাগিব প্ৰথমত তেখেতে 1000 টকাৰ পৰা 5000 টকাৰ ভিতৰত লোনটো ল'ব লাগিব যদি এই লোনটো ভালকে তেওঁ ৰিপেমেন্ট কৰি দিয়ে ট্ৰু বেলেন্স কোম্পানীটোৱে ভাবিব যে এই কাষ্টমাৰজন আমাৰ বিশ্বাসী হয় বা বেছিকে তেওঁক আমি লোন দিব পাৰিম তেতিয়া সেই মানুহজনে 5000 টকাৰ পৰা 1 লাখ টকাৰ ভিতৰত তেওঁ আকৌ লোন এপ্লাই কৰিব পাৰিব এটা কথা কৈ দিও এই যোনটো একাউন্ট হয় এই একাউন্টত মই কোনো ধৰণৰ কাম কৰা নাই যোনটো মোবাইল দি মই ৰেকৰ্ডিং কৰি আছো সেই ৰেকৰ্ডিং কৰা মোবাইলটোতহে মই একচুয়ালি কাম কৰিছিলো বহুতখিনি মানুহক মই লোন এপ্লাই কৰাই দিছিলো যদি পাৰো মই সেই মোবাইলটোৰ পৰা স্ক্ৰিনশ্বট কেইটামান লৈ এই ভিডিওটোত মই এটাচমেন্ট কৰি দিম কিন্তু এই একাউন্টটো একেবাৰে খালি আছে আপোনালোকে চাব ওয়ালেট মানি একেবাৰে জিৰো ফ্ৰী পয়েন্ট একেবাৰে জিৰো ইয়াত কিন্তু এই একাউন্টত মই কিন্তু কাম কৰা নাই মোৰ সেই মোবাইলটোতহে মই কাম কৰিছিলো যদি পাৰো মই কিছুমান স্ক্ৰিনশ্বট ভিডিওটোত মই লগাই দিম মোৰ আৰ্নিংৰ বা কোনে কোনে লোন এপ্লাই কৰিছিলে গোটেইখিনি মই পাৰিলে লগাই দিম সো এতিয়া আপোনালোকে চাব পাৰে যদি আমি ইয়াতে লোন এটা যদি আমি মানুহক দিও আমি কিমান আৰ্নিং কৰিম সো ওপৰত আপোনালোকে লিখা আছে চাব পাৰে ৰেফাৰ এণ্ড আৰ্ন আমি ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পাছত আপোনালোকে চাব পাৰে আৰ্ন 5% ৰিয়েল মানি আনলিমিটেড মানে আমি যদি এজন মানুহক যদি লোন এটা এপ্লাই কৰি দিও আমি সেই লোনটোৰ ওপৰত 5% কমিশন পাম অৰ্থাৎ যদি আপোনাৰ তলত কোনোবা এজন মানুহ 1 লাখ টকা লোন এপ্লাই কৰিছে আপুনি তাৰ 5% মানে 5000 টকা কমিশন আপুনি পাব প্ৰথম 2% ডিসবাৰ্সেল মানে যেতিয়া লোনটো কোম্পানীয়ে তেখেতৰ একাউন্টত ট্ৰান্সফাৰ কৰি দিব লগে লগে আপোনাক 2% কমিশন দি দিয়া হ'ব মানে 2000 টকা তাৰপিছত নেক্সট 3% কমিশন যেতিয়া মানুহজনে ইএমআই দি পেলাই কমপ্লিট কৰিব গোটেইখিনি ইএমআই কমপ্লিট হৈ গলে আপুনি আৰু 3000 টকা টোটাল 5000 रुपीस 1 লাখ টকাৰ লোন যদি আপুনি দিব পাৰে তেনেকৈ পাব সো এনেকৈ আপুনি বহুত কাস্টমাৰক আপুনি এই এপ্লিকেশনটোৰ পৰা লোন দিয়াই দিব পাৰে আৰু লোন প্ৰতিটো লোনৰ ওপৰত আপুনি কমিশন পাই থাকিব সো ইপেনে চাব পাৰে আপোনালোকে আমি আৰ্ন মানিত ক্লিক কৰি দিব লাগিব আৰ্ন মানিত ক্লিক কৰি দিলে আমি ইয়াতে কেৱাইসি কৰিব লাগিব সো যেহেতু মই কৈছো এই একাউন্টত মই কাম কৰা নাই তো মই এটো একাউন্টত মই মানে কেৱাইসি কৰা নাই বা মই ইয়াতে কেৱাইসি নকৰো আপোনালোকে কি কৰিব লাগিব নিজে ইয়াতে কেৱাইসি কৰাই লব যদি ইনকেস কেতিয়াবা আপোনালোকৰ লোনৰ প্ৰয়োজন হয় আপোনালোকে তাৰ কাৰণে কেৱাইসি টো ইয়াতে কৰি পেলাই থৈ দিব সো লোনটো একচুয়ালি কেনেকৈ এপ্লাই কৰিব লাগিব লোন এপ্লাই কৰিবৰ কাৰণে ফাৰ্স্ট অফ অল লেভেল আপ লোন যোনটো আছে ইয়াতে চাব পাৰে এপ্লাই নাওত আপোনালোকে ক্লিক কৰিব লাগিব এপ্লাই নাওত ক্লিক কৰাৰ পাছত ইয়াতে যিখিনি এগ্ৰি কৰিবলৈ দিছে এইখিনি আমি এগ্ৰি কৰি দিম এগ্ৰি এণ্ড কন্টিনিউ আমি কৰি দিম এগ্ৰি এণ্ড কন্টিনিউ কৰাৰ পাছত আপোনালোকে চাব পাৰে কেৱাইসি ভেৰিফিকেশন এতিয়া মানুহজনে যোনজনে লোন এপ্লাই কৰিবলৈ বিচাৰে তেখেতে ইয়াতে কেৱাইসি কৰিব লাগিব তো ইয়াতে আপোনাৰ বেনাৰখন মাৰি দিছে আপোনালোকে চাব পাৰে গেট এ লোন আপ টু 1 লাখ ইন জাস্ট 5 মিনিটস মানে 5 মিনিটৰ ভিতৰত 1 লাখ টকাৰ ভিতৰত ইয়াতে লোন এপ্লিকেশনটো দি আছে কুইক এণ্ড ইনষ্টেন্ট এপ্ৰুভেল লগে লগে তেওঁলোকে এপ্ৰুভ কৰি দিয়ে কোনো সময় নাই বা কোনো ধৰণৰ হিডেন চাৰ্জেস নাই এই কোম্পানীটোৱে যিমান কেজন মানুহে মোৰ তলত এতিয়ালৈকে লোন এপ্লাই কৰিছে তেওঁলোকৰ পৰা কোনো ধৰণৰ হিডেন চাৰ্জেস কাটা হোৱা নাই বা আপোনালোকে যদি সময়মতে তেওঁলোকৰ যোনটো ৰিপেমেন্ট কৰি দিয়ে তেতিয়াহলে আৰু বেছিকে লোন তেওঁলোকৰ পৰা আপোনালোকে পোৱা আশা আছে যদি আপোনালোকে লোন যদি লৈ পেলাই ইএমআই টো পে নকৰে তেতিয়াহলে কিন্তু আপোনালোকৰ ক্ৰেডিট স্কোৰটো আৰু মাইনাস হ'ব পাৰে বা আপোনালোকে যাক লোন দি আছে তেওঁলোকৰো কিন্তু ক্ৰেডিট স্কোৰ ভাল হ'ব লাগিব ভাল এটা প্ৰফাইল হ'ব লাগিব তেতিয়া কোম্পানীটোৱে লোনটো দিয়ে একদম বেয়া ক্ৰেডিট স্কোৰ থকা মানুহখিনিয়ে কিন্তু লোন নাপাব বা সেই মানুহজনৰ পৰা আপুনি কিন্তু আৰ্নিং কৰিব নোৱাৰে সো আপোনালোকে যাক দি আছে প্ৰথমতে ক্ৰেডিট স্কোৰটো চেক কৰি পেলাই ভাল প্ৰফাইল থাকিলে এই এপ্লিকেশনটো ৰেফাৰ কৰিব তেওঁলোকৰ পৰা 101% আপোনালোকে আৰ্নিং কৰিব পাৰিব সো আপোনালোকে চাব পাৰে 3 ইজি স্টেপস খিনি দি দিছে কমপ্লিট ইউৰ কেৱাইসি ডকুমেন্টছ মিন পেন কাৰ্ড আৰু আধাৰ কাৰ্ড ইয়াতে মানুহজনে দিব লাগিব সিলেক্ট ইউৰ লোন অফাৰ প্ল্যান কোনটো লোন তেওঁ এপ্লাই কৰিব বিচাৰিছে সেই লোনটো ইয়াতে দিব লাগিব তো ডিসবাৰ্সেল উইদিন মিনিটৰ ভিতৰত ইয়াতে ডিসবাৰ্সেল হৈ যায় তাৰ কাৰণে আমি কি কৰিব প্ৰসিড আমি টিপি দিব লাগিব তো ল্যাঙ্গুৱেজটো আমি ইংলিছ সিলেক্ট কৰি দিছো সিলেক্ট কৰাৰ পাছত এতিয়া আপোনালোকে চাব পাৰে এতিয়া এইকিটা স্টেপ ইয়াতে খুলি গৈছে প্ৰথমত আমি পেন কাৰ্ড নাম্বাৰ দিব লাগিব নাম্বাৰ দিব পাৰো বা আমি ইয়াতে স্ক্যানিং কৰি ল'ব পাৰো তাৰছত ডেট অফ বাৰ্থ আমি ইয়াতে দিব লাগিব যোনটো ডেট অফ বাৰ্থ হয় বা আধাৰ নম্বৰ আমি দিব লাগিব নেক্সট তাৰছত ওটিপি আহিব আধাৰ ওটিপি টো সাবমিট কৰিবলৈ তাৰছত এড্ৰেছ আপোনালোকৰ যোনটো হোম এড্ৰেছ হয় পাৰ্মানেন্ট এড্ৰেছ হয় এড্ৰেছখিনি দিয়াৰ পাছত আপোনালোকৰ যোনটো লোন হয় এটো ইয়াতে আপোনালোকৰ যোনখন ফৰ্ম হয় ফিল আপ হৈ যাব ফিল আপ হোৱাৰ পাছত মিনিটৰ ভিতৰত এটো আপোনাৰ যদি একসেপ্ট হ'ব লগা হয় লগে লগে একসেপ্ট হৈ যাব যদি এলিজিবল নহয় আপোনাৰ কাস্টমাৰজন তেতিয়াহলে লোনৰ যোনখন পেপাৰ হয় এখন ৰিজেক্ট হৈ যাব যেহেতু মই কৈছো সকলো মানুহে কিন্তু এটা লোন এপ্লাই কৰিব নোৱাৰে যিখিনি মানুহৰ ক্ৰেডিট স্কোৰ ভাল আছে প্ৰফাইল ভাল আছে এনেকুৱা ধৰণৰ মানুহক আপোনালোকে ৰেফাৰ কৰিব আৰু প্ৰতিটো ৰেফাৰৰ পৰা আপোনালোকে 5% লোনৰ ওপৰত কমিশন পাব আজি ডেটত বহুতো মানুহ এনেকৈ আছে যিসকলৰ লোনৰ প্ৰয়োজন হৈ আছে বাস আপোনালোকে ফেসবুকত এড দিব পাৰে হোৱাটছএপত এড দিব পাৰে ইনষ্টাগ্ৰামত এড দিব পাৰে দি পেলাই যিমান মানুহে কন্টাক্ট কৰিব সকলো মানুহক আপোনালোকে এই লোন এপ্লিকেশনটো ৰেফাৰ কৰিব পাৰে দেন প্ৰথমত লেভেল আপ লোনটো যেতিয়া মানুহজনে ল'ব লোৱাৰ পাছত যেতিয়া কেশ লোন যেতিয়া নেক্সট টাইম আকৌ ল'ব তেতিয়া আপোনাৰ আৰ্নিংটো বাঢ়ি যাব
আৰ্নিংটো আপোনাৰ বাঢ়ি যাব কাৰণ কেছ লোনত মিনিমাম 5,000 পৰা 1 লাখলৈকে এপ্লিকেশ্যনটোৱে লোন দি আছে তো কোনোবাই যদি 1 লাখ টকা লোন এপ্লাই কৰে 5,000 আপুনি পালে তো এজন মানুহে ইয়াত যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব আপোনাৰ আণ্ডাৰত মানুহজনে যিমান বাৰ লোন লৈ থাকিব সিমান বাৰ আপুনি তাৰ ওপৰত 5% পাই থাকিব অৰ্থাৎ তেওঁ মানুহজন আপোনাৰ এটা লাইফ টাইম কাষ্টমাৰ হৈ গ'ল যিমান বাৰ এপ্লিকেশ্যনটোৰ পৰা লোন ল'ব আপুনি তিমান বাৰ ইয়াৰ পৰা কমিশ্যন পাব তো তেনেকৈ যিমানকেইটা আপুনি পাৰ্মানেণ্ট কাষ্টমাৰ বনাব পাৰিব আৰু এপটোৰ মানে ট্ৰু বেলেঞ্চ কোম্পানীটোৰ লগত কাম কৰি থাকিব পাৰিব সিমান আপোনাৰ আৰ্নিংটো লাহে 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 বাঢ়ি পেলাই গৈ থাকিব আৰু এই কামখিনি আপোনালোকে ক'তো যাব নালাগে নিজৰ ঘৰত বহি নিজৰ স্মাৰ্টফোনটো ইউজ কৰি পেলাই আপোনাৰ ছ'চিয়েল মিডিয়াত এড দি পেলাই বা ষ্টেটাছ লগাই পেলাই আপুনি এই কামখিনি কৰিব পাৰে চ' খুবেই এটা মজাৰ কিন্তু ইয়াতে এপ্লিকেশ্যন হয় মই কেইটামান স্ক্ৰীনশ্বট লাগিলে মই ইয়াতে ভিডিঅ'ত লগাই দি আছোঁ মোৰ এই শ্বুট হৈ থকা মোবাইলটোত মই যে কাম কৰিছিলোঁ কেইজনমান মানুহে লোন পাইছিল এইখিনি মই ইয়াতে কেইটামান স্ক্ৰীনশ্বট মই ইয়াতে এটাচ কৰি পেলাই দি আছোঁ আপোনালোকে চাই ল'ব পাৰে বা ইয়াতে যিখিনি মই কমিশ্যন পাইছিলোঁ মই প্ৰথমতে প্ৰুফ কৰি লৈছোঁ যে মই যাক লোন দি আছোঁ এপ্লিকেশ্যনটোৱে সঁচাই মোক কমিশ্যন দি আছে নে নাই চ' মই সেইটো প্ৰুফ কৰি লৈছোঁ লৈ পেলাই মই যেতিয়া পইচা পাইছোঁ বেংকৰ একাউণ্টত সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ ইয়াৰ আগতে মই ভিডিঅ'টো বনোৱা নাছিলোঁ চ' গাইজ খুবেই এটা মজাৰ ৰিয়েল আৰ্নিং এপ্লিকেশ্যন হয় এইটো আপোনালোকে যদি ইনকাম কৰিবলৈ বিচাৰিছে নিজৰ ঘৰত বহি পেলাই এপ্লিকেশ্যনটো এবাৰ মাষ্ট বি ট্ৰাই কৰিব ডেছক্ৰিপশ্যনত লিংকটো দি আছে যদি ফাৰ্ষ্ট টাইম আপোনালোকে মোৰ চেনেলটোত ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টোক এটা লাইক কৰি দিব এনেকৈ আৰু ভিডিঅ'বিলাক আপোনালোকৰ কাৰণে আৰ্নিঙৰ ৰিলেটেড মই লৈ আহি থাকিম আজিৰ কাৰণে মানে চ' বাই বাই